আজি আমি যি সপ্ততিতম পাঠশালা বজালিৰ যি অধিৱেশন আৰু সেই অধিৱেশনৰ আমি মূল সমিতিৰ হৈ আৰু লগত বিজ্ঞান যি উপসমিতি আজি আমাৰ মাননীয় মন্ত্ৰী সায়েন্স এণ্ড টেকনলজি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগত তেওঁৰ বিভাগৰ বিষয়াসকল আৰু আমাৰ বিজ্ঞান সমিতিৰ যি বিষয়া সেই বিষয়াসকলৰ লগত আমি আজি সুন্দৰকৈ আলাপ আলোচনা কৰিলোঁ। আৰু আজি আমি নথৈ আনন্দিত যে প্ৰথমবাৰৰ বাবে যি বাণিজ্য মেলাৰ পৰিৱৰ্তে যি বিজ্ঞান মেলা আয়োজন কৰিব লৈছোঁ তাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে তেওঁৰ বিভাগে সম্পূৰ্ণৰূপে আমাক সহায় সহযোগ কৰিব। তেওঁলোকৰ সহায় সহযোগৰ উপৰিও আমি ইয়াৰ কাৰণে IIT গুৱাহাটী, ইছৰো, ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, IIT গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ৰিজনেল সায়েন্স চেণ্টাৰ যোৰহাট, ৰিজনেল সায়েন্স চেণ্টাৰ গুৱাহাটী, অইল মিউজিয়াম, অইল ইণ্ডিয়াৰ তৰফৰ পৰা, ৰেল মিউজিয়াম, আমি ৰেল বিভাগৰ পৰা এনেকুৱাকৈ বিস্তাৰিতভাৱে এখন চাবলগীয়া প্ৰদৰ্শনীৰ লগতে বিজ্ঞান মেলাৰ আয়োজন আমি কৰিছোঁ। তাত চৰকাৰে যেনেকুৱাকৈ সহায় সহযোগ কৰিছে ইতিমধ্যে বিভিন্ন বিভাগৰ লগত আমি সম্পৰ্ক স্থাপন কৰিছোঁ। আমি ৰাইজৰো সহায় সহযোগ আমি কামনা কৰিছোঁ। এই বিষয়লৈ ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ। এইবাৰ আমি ছিষ্টেমটো সলনি কৰিছোঁ। প্ৰতিদিনৰ হিচাপ আমি প্ৰতিদিনেনো কিমান খৰচ হ'ল সেই হিচাপ আমি আগতীয়াকৈ ৰাইজৰ ওচৰত প্ৰকাশ কৰিম আৰু যিসকল উপসমিতিয়ে হিচাপ দিব নোৱাৰে তেওঁলোককো আমি ৰাজহুৱাভাৱে জনাই দিম যে অমুকে হিচাপ দিব নোৱাৰিলে আৰু মূল সমিতিৰ তাত যি মূল হিচাপ থাকিব সেই হিচাপটো আমি দিম যাতে মূল সমিতি যাতে দুখী যাতে নহয়। কাৰণ কেতিয়াবা কি হয় উপসমিতিৰ কাৰণেও মূল সমিতি বহুতে দোষী সাব্যস্ত কৰে। এতিয়া উপসমিতিয়ে যদি ক'ৰবাত হিচাপ দিয়া নাই, যদি 2 লাখ টকাৰ হিচাপ দিয়া নাই, তাৰ কাৰণে সম্পূৰ্ণ মূল সমিতিয়ে দোষী সাব্যস্ত হোৱাৰ দৰে হয়। সেইকাৰণে সেইটোৰ পৰা হাত সাৰিবলৈ আমি কেইবাটাও পন্থা ইতিমধ্যে অৱলম্বন কৰিছোঁ আৰু আমি এমাহৰ ভিতৰতে আমি হিচাপ দিয়াৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমি যি সপ্ততিতম পাঠশালা বজালিৰ যি অধিৱেশন আৰু সেই অধিৱেশনৰ আমি মূল সমিতিৰ হৈ আৰু লগত বিজ্ঞান যি উপসমিতি আজি আমাৰ মাননীয় মন্ত্ৰী সায়েন্স এণ্ড টেকনলজি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগত তেওঁৰ বিভাগৰ বিষয়াসকল আৰু আমাৰ বিজ্ঞান সমিতিৰ যি বিষয়া সেই বিষয়াসকলৰ লগত আমি আজি সুন্দৰকৈ আলাপ আলোচনা কৰিলোঁ। আৰু আজি আমি নথৈ আনন্দিত যে প্ৰথমবাৰৰ বাবে যি বাণিজ্য মেলাৰ পৰিৱৰ্তে যি বিজ্ঞান মেলা আয়োজন কৰিব লৈছোঁ তাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে তেওঁৰ বিভাগে সম্পূৰ্ণৰূপে আমাক সহায় সহযোগ কৰিব। তেওঁলোকৰ সহায় সহযোগৰ উপৰিও আমি ইয়াৰ কাৰণে IIT গুৱাহাটী, ইছৰো, ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, IIT গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ৰিজনেল সায়েন্স চেণ্টাৰ যোৰহাট, ৰিজনেল সায়েন্স চেণ্টাৰ গুৱাহাটী, অইল মিউজিয়াম, অইল ইণ্ডিয়াৰ তৰফৰ পৰা, ৰেল মিউজিয়াম, আমি ৰেল বিভাগৰ পৰা এনেকুৱাকৈ বিস্তাৰিতভাৱে এখন চাবলগীয়া প্ৰদৰ্শনীৰ লগতে বিজ্ঞান মেলাৰ আয়োজন আমি কৰিছোঁ। তাত চৰকাৰে যেনেকুৱাকৈ সহায় সহযোগ কৰিছে ইতিমধ্যে বিভিন্ন বিভাগৰ লগত আমি সম্পৰ্ক স্থাপন কৰিছোঁ। আমি ৰাইজৰো সহায় সহযোগ আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।